Hello everyone, we are amid the lockdown and we are in the critical position. Our ভালেখিনি ক্লাছ হ'ব পৰা নাই কলেজত গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে মই ছাত্ৰ ছাত্ৰীসকলক কিছু বিষয়ে মই অৱগত কৰিব বিচাৰিছো বিশেষকৈ মই আজি পলিটিকেল জিওগ্ৰাফিৰ ৰাজনৈতিক ভূগোলৰ ইউনিট 5ৰ সেকশন 11ৰ বিষয়ে মই ক'বলৈ গৈ আছো য'ত নেকি আমি বাউণ্ডাৰী আৰু ফ্ৰন্টিয়াৰৰ বিষয়ে মই ক'বলৈ গৈ আছো যেহেতু আমি ছাত্ৰ হিচাপে প্ৰত্যেক ব্যক্তিয়ে যিকোনো বস্তু পুংখানুপুংখক হিচাপে জনা দৰকাৰ everyone has to know the subject very deeply and clearly. Hence I'm trying to give a broader perspective, broader focus on these issues, on the border and frontiers. Boundary সাধাৰণতে সীমাৰেখা এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ বা ৰাজ্যৰ চাৰি সীমাৰ নিৰ্দেশিত সীমাৰেখা এই সীমাৰেখা এই সম্প্ৰসাৰিত নহয় ই দুখন ৰাষ্ট্ৰৰ মাজত থকা ৰেখা ই নিৰ্দিষ্ট এডাল সীমাৰেখা য'ত নেকি দুখন ৰাষ্ট্ৰ লগ লাগে ইটস ক্ৰিয়েটছ এ চেন্ট্ৰিপিটাল ফ'ৰ্চ দুখন ৰাষ্ট্ৰক একেলগে লগ লগাই দিয়ে আৰু আনহাতে আমি দেখি পাইছোঁ যে ফ্ৰণ্টিয়াৰ্ছ সীমান্ত ৰেখা ই কোনো দুখন সাৰ্বভৌমত্ব দেশৰ মধ্যৱৰ্তী এটা অঞ্চল ই আবিধানিকভাৱে সন্মুখত থকা বুজায় ইয়াক সীমামূৰীয়া অঞ্চল বুজায় ইয়াক জনশূন্য অঞ্চল বা জনবহুল বিহীন অঞ্চলো বুজোৱা যায় ই সম্প্ৰসাৰিত হ'ব পাৰে দুয়োখন দেশৰ মানুহে দাবী কৰিব পাৰে কিন্তু ইয়াক কণ্ট্ৰল হিচাপে ল'ব নোৱাৰে তোমালোকে এখন লিখি লোৱা কি বৰ্ডাৰ এণ্ড ফ্ৰণ্টিয়াৰৰ বিষয়ে মই লিখি দিছোঁ তোমালোকে লিখি লোৱা মই ইয়াৰ পৰৱৰ্তী অঞ্চলত মই এইটো ক'ব বিচাৰোঁ যে মানৱ সভ্যতাৰ সৃষ্টিৰ পৰাই ফ্ৰণ্টিয়াৰ আৰু বাউণ্ডাৰীৰ বিষয়ে আলোচনা হৈ আছিলে 15শ শতিকাত এই বিষয়ে জনাটো অতি দৰকাৰ বুলি ধাৰণা কৰিছিলে আৰু এই বিষয়টো আহি পৰিছিলে তোমালোকে বোধহয় এইটো এই বিষয়বস্তুটো লিখিছা মই ইয়াৰ পিছত মই চিত্ৰ সহকাৰে বৰ্ডাৰ আৰু ফ্ৰণ্টিয়াৰৰ বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছোঁ মই এতিয়া বৰ্ডাৰ বিষয়ে ক'বলৈ গৈ আছোঁ I am going to tell about the border. This is the line. This is A country and B country. It never allows to exceed the boundary area and this may be physical, this may be man-made. It is প্রাকৃত হ'ব পাৰে মানৱসৃষ্ট হ'ব পাৰে কিন্তু এই সময়ে সময়ে বৰ্ডাৰটো সলনি হ'ব পাৰে কিয় ৰাজনৈতিক এগ্ৰিমেণ্ট বা বিভিন্ন কাৰণত বৰ্ডাৰটো সলনি হ'ব পাৰে গতিকে কিন্তু এই বৰ্ডাৰে দুটা সাৰ্বভৌম দেশক মিলিত কৰে একে ঠাইতে মিলিবলৈ সহায় কৰে ইয়াৰ পাছত তোমালোকে লিখি লোৱা এইটো নেক্সট মই ক'বলৈ গৈ আছোঁ ফ্ৰণ্টিয়াৰ সীমান্ত অঞ্চলৰ বিষয়ে মই যেতিয়া ক'বলৈ যাওঁ হয় আই গোইং টু টক এবাউট দ্য frontier. This is two country, one A and B. In between the region, madhyavarti anchal boli koa jay. This is a no man's land, foreland, borderland. Jone ki janoshunyahin. Yat duyo dekhare adhikar thake, kintu they don't have control over it. Homoye jetia duyota সাৰ্বভৌম দেশৰ যুদ্ধ বিগ্ৰহ হয় তেন্তে এই খণ্ডটো war জনত পৰিণত হয় কিন্তু এই সীমান্ত অঞ্চল কেতিয়াবা যথেষ্ট বিবাদ সৃষ্টি কৰিব পাৰে it brings contradiction in the sense if some kind of resource occur petroleum or anything else occurs then one country try to intrude the other hence there is always possibility to make a dispute বিবাদ হ'বলৈ সৃষ্টি কৰে কিন্তু আজিৰ ডেটত যদি আমি চাবলৈ পৃথিৱীৰ বিভিন্ন দেশৰ বিষয়ে আমি চাবলৈ যাওঁ সীমান্ত অঞ্চল প্ৰায় নাইকিয়া হৈ গৈছে কিয়নো
মাটিৰ মূল্য বা ঠাইৰ মূল্য ইমান বাঢ়ি গৈছে, the value of the land is so high. Each and every country they are trying to demarcate inch and inch of the land. Hence there is no frontier zone. There is only one example in the frontier zone in the world, that is Yemen and Arab. That only one country that lies in case of frontier. And basically you can see, you just draw the picture. ইয়াত আকৌ আমি দেখিবলৈ পাওঁ দুয়োখন দেশৰ লক্ষণ, ভাষা, ধৰ্ম, সংস্কৃতি বৰ একেই আৰু ইজনে সিজনক মানে সম্প্ৰসাৰিত কৰিবলৈ বিচাৰে। সেইকাৰণে সময়ে সময়ে ইয়াত ডিসপিউট এৰাইজ হয়। সেইকাৰণে দিস ইজ এ ভেৰি কন্ট্ৰাডিকশ্যন জোন। আৰু আমি দেখিবলৈ পাইছোঁ যে দিস ক্ৰিয়েট এ চেন্ট্ৰিফুগেল ফ'ৰ্চ, কিয়নো ইজনে সিজনক ঠেলিবলৈ বিচাৰে। It tries to intrude. So we need to know the frontiers and boundary in deeper way. আমি যদি কোনো এখন দেশৰ আজি ভূ ৰাজনীতিক অৱস্থা যদি জানিব লাগে, ফ্ৰণ্টিয়াৰ আৰু তোমাৰ সীমান্ত আৰু সীমাৰেখাৰ বিষয়ে আমি অতিকৈ জনাৰ দৰকাৰ। আমি ৰাজনৈতিক ভূগোলৰ ছাত্ৰ হিচাপে বা আমাৰ ৰাজনৈতিক ভূগোলৰ ছাত্ৰ হিচাপে প্ৰত্যেকে এইটো অনুধাৱন কৰা উচিত যে আমি যিকোনো অধ্যয়ন কৰোঁতে অতি গুৰুত্ব সহকাৰে, অতি সূক্ষ্ম হিচাপে we need to penetrate into the deeper way so that we can get the proper knowledge about the fact about the subject. Next, now I want to start the type of boundary and frontiers. While going through the type of boundary, you can see now I am classifying the type of boundary. One, this is a prakritik physical boundary. It may be a river, it may be hill, or it may be a mountain. Next, geometrical boundary. Next, cultural or anthropo-geographic boundary. Next, complex or jotil sima. Complex boundary or jotil sima. আমি geometric boundary সত্যতে আমি যদি আমি বেলেগ বিভিন্ন কান্ট্রি দেখিবলৈ পাওঁ, এই জিওমেট্ৰিক বাউণ্ডাৰী খুব কম সংখ্যক কান্ট্ৰিয়ে তেওঁলোকে ইউজ কৰিছে। অষ্ট্ৰেলিয়া নহ'লে USA তেওঁলোকে জিওমেট্ৰিক বাউণ্ডাৰী ইউজ কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে বিশেষকৈ লংগিটিউড আৰু লেটিটিউডক লৈ ফালে তেওঁলোকে নিজৰ বাউণ্ডাৰীটো নিৰ্ধাৰিত কৰিছে। যেনেকৈ আমি 25 ডিগ্ৰী লংগিটিউড যিয়ে নেকি বলিভিয়া আৰু ইজিপ্তক ডিভাইড কৰিছে। তাৰপিছত আমি দেখিছোঁ এন্থ্ৰোপোজিঅগ্ৰাফিক বাউণ্ডাৰী। এই গোটেইখিনি সাংস্কৃতিক কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ডিপেণ্ড কৰে। ইয়াৰ ক্ষেত্ৰত আমি ইণ্ডিয়া আৰু চাইনা বিভিন্ন দেশবোৰ কালক্ৰমত যিবিলাক বিভাজিত হৈছিলে সেইবিলাক এন্থ্ৰোপোজিঅগ্ৰাফিক বেচিছ লৈ ফালে তেওঁলোকে নিজৰ বাউণ্ডাৰীবোৰ ডিভাইড কৰিছিলে। আমি দেখি পাইছোঁ যে ইণ্ডিয়া আৰু চাইনাৰ সেই সিচুৱেশ্যনটো আমি দেখিবলৈ পাইছোঁ। নেক্সট আহিছে কমপ্লেক্স বা জটিল, অতি জটিল সীমা। এইটো জেনেৰেলি নদী নহ'লে সাগৰ বা বিভিন্ন ধৰণৰ জলজ সীমা বুলি ক'ব পাৰি। আমি দেখিছোঁ যে ৰিঅ' গ্ৰাণ্ডি ৰিভাৰে USA আৰু মেক্সিকোক ডিভাইড কৰিছে। কিন্তু এনেধৰণৰ সীমা সময়ে সময়ে সলনি হৈ থাকে আৰু বিবাদাস্পদ বুলি ক'ব পাৰি, কণ্ট্ৰভাৰ্চিয়েল বাউণ্ডাৰী বুলি ক'ব পাৰি। According to Professor Pond, তেওঁ কৈছে যে modern boundary is a finite line along which two sovereign state meets. দুটা সাৰ্বভৌমত্ব ৰাষ্ট্ৰ য'ত নেকি লগ লাগে তাকে আমি বাউণ্ডাৰী বুলি কওঁ। বাউণ্ডাৰী সদায় ইটছ প্ৰটেক্ট দ্য কাণ্ট্ৰি ফ্ৰম ইচ আদাৰ। তোমালোকে লিখি লোৱা, গোটেইখিনি অকণমান লিখি লোৱা তোমালোকে। ইয়াৰ পাছত আমি আহিছোঁ ফ্ৰণ্টিয়াৰ্ছ বা সীমান্ত অঞ্চল।
ইয়াক আমি তিনি ভাগত বিভক্ত কৰিব পাৰোঁ। We can classify into three: geographical frontiers, political frontiers, and cultural frontiers. যেটো কি ভৌগোলিক, ৰাজনৈতিক আৰু সামাজিক বা আইডিওলজিক্যাল। আমি দেখিবলৈ পাইছো যে এ আৰু বি কান্ট্ৰিৰ মাজত যেটো অঞ্চল আছে, সেই অঞ্চলটো it may be a desert, it may be forest area, it may be a marshy area, ঘন জঙ্গল হ'ব পাৰে, মৰুভূমিও হ'ব পাৰে বা মাৰ্শিলেণ্ডো হ'ব পাৰে। ইয়াত এভৰি পসিবিলিটি আছে এ আৰু বি এ ইয়াক ইনক্ৰোচ কৰা। গতিকে it creates a centrifugal force, ইজনে সিজনক মানে অধিগ্ৰহণ কৰাৰ এভৰি পসিবিলিটি থাকে। দেখিবলৈ পাইছো যে কিন্তু ইয়াতে দেখা গৈছে যে ইটো আৰু সিটোৰ লগত ওতঃপ্ৰোত কালচাৰেল সম্বন্ধ এটা দেখিবলৈ পোৱা যায়। গতিকে তোমালোকে চাবা সময়ে সময়ে আমি দেখিছো যে চাইনাৰ ক্ষেত্ৰত আমি আইডিওলজিক্যাল চেঞ্জ, কিছুমান কান্ট্ৰিবিলাকে নিজৰ আইডিওলজি লৈ এই যেটো সীমান্ত অঞ্চল দখল কৰে, তেনেধৰণৰ স্থিতিও আমি দেখিবলৈ পাওঁ। আমি ডোকলামৰ সিচুৱেশ্যন বা অৰুণাচল সাইডৰ সিচুৱেশ্যন সেইবিলাক চাবলৈ আমি পাইছো। গতিকে এই গোটেইখিনি আইডিওলজি বা বিচাৰধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে এইবিলাক অকমান লিখি লোৱা যাতে মই বেলেগ পইণ্ট অলপ চাব পাৰোঁ। তোমালোকে গভীৰভাৱে নিজৰ ঘৰত কিতাপ আছে সেইবিলাক চাই ল'বা ভালদৰে। নেক্সট আমি যেহেতু অলৰেডি টাইপ অফ বাউণ্ডাৰী, সীমা আৰু সীমান্তৰ বিষয়ে আমি অলৰেডি কৈছোঁ। ইয়াৰ পাছত মই ফাংচন অফ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী, কাৰুকাৰ্যৰ বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছোঁ। What exactly it does? What is the function of international boundary? Regarding that I am talking about. যদি আমি ফাংচনৰ যদি ব্যৱহাৰ চাওঁ, এখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা ব্যৱস্থাৰ মাজত পাৰ্থক্য আনে। তাৰমানে এখন দেশে অন্য এখন দেশৰ বেহা বেপাৰ, বাণিজ্য, শুল্ক, বিভিন্ন ধৰণৰ কাৰুকাৰ্য নিয়ন্ত্ৰণ কৰে বা এখন দেশে আনখন দেশক যাতে আক্ৰমণ কৰিব নোৱাৰে সেনেধৰণে প্ৰাচীৰ হিচাপে থিয় দিয়ে। ইট ইজ এ boundary which determines the limit of both the countries. ইয়াৰ পাছেও প্ৰতিৰক্ষামূলক ব্যৱস্থা হিচাপে থিয় দিয়ে, ৰাজনৈতিক প্ৰাচীৰ হিচাপে থিয় দিয়ে, সামাজিক প্ৰাচীৰ হিচাপে থিয় দিয়ে, অৰ্থনৈতিক বিভিন্ন কাৰুকাৰ্য, বেপাৰ বাণিজ্য, বিভিন্ন কাৰুকাৰ্য ই নিয়ন্ত্ৰণ কৰে। তেনেধৰণৰ ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় মানে সীমাৰেখাই প্ৰতিৰক্ষামূলক। এটা কাণ্ট্ৰি এটা দেশে অন্য দেশক যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে ইণ্টাৰনেশ্যনেল বৰ্ডাৰে এটা মুখ্য ভূমিকা আহৰণ কৰে। মোৰ ছাত্ৰ ছাত্ৰীসকল and viewers, in this I have tried to give a little bit hints, little bit idea about the frontiers and boundary. It may be some kind of lacking or anything else, but I tried to give the focus about the real picture or real fact of international boundary. আৰু মই পৰৱৰ্তী পৰ্যায়ত মই বেলেগ ভিডিঅ' মই আপলোড কৰি আছোঁ। তোমালোকে এইখিনি তোমালোকে জানি লোৱা, তোমালোকৰ হাতত ঘৰত কিতাপ আছে চাই ল'বা। You see whatever is there in your home, and I am trying to focus by this video to you and give a comment or give a suggestion so that I can review the thing and give more idea in next video. Thank you.